তিতাবৰ মহকুমা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ অধীনস্থ তিতাবৰ মহকুমা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ প্ৰতিষ্ঠা দিৱস মৰিয়নি অঞ্চলৰ নকছাৰী এৰা গাঁৱৰ অৰুণোদয় পুথিভঁৰাল যুৱ মণ্ডল সামূহিক কেন্দ্ৰৰ আতিথ্যত দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় 2017 চনৰ 17 ডিচেম্বৰত গঠন হোৱা তিতাবৰ মহকুমা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ 6ষ্ঠ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আজি পুৱা পৰিৱেশ নিকাকৰণ গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে তিতাবৰ ইকৰাণীৰ গাঁও প্ৰধান হিৰণ্য হাজৰিকাই তিতাবৰ মহকুমা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাপতি হেমেন শইকীয়াই পতাকা উত্তোলন কৰাৰ পিছতে স্মৃতি তৰ্পণ কৰে সমাজসেৱক কোষেশ্বৰ শইকীয়াই তিতাবৰ মহকুমা গ্ৰাম্য পুথিভঁৰাল সন্থাৰ সভাপতি হেমেন শইকীয়াৰ সভাপতিত্বত আৰু সম্পাদক বিতুল গগৈ উদ্দেশ্যে ব্যাখ্যা কৰা সভাৰ আধৰে সন্থাৰ উপদেষ্টা ঘন নাখনে বহুসংখ্যক গ্ৰন্থপ্ৰেমী আৰু পঢ়ুৱৈৰ সৈতে স্থানীয় ৰাইজ উপস্থিত থকা সভাত তিতাবৰৰ বিশিষ্ট সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱা প্ৰমুখ্যে কৰি জ্যেষ্ঠ সাংবাদিক লেখক বিমান শইকীয়াই সন্মানিত অতিথিৰূপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে অৰুণোদয় পুথিভঁৰাল যুৱ মণ্ডল সামূহিক কেন্দ্ৰৰ সভাপতি পদ্ম গগৈ উপদেষ্টা গণেশ গগৈ শিক্ষক ডক্টৰ অখিল কুমাৰ গগৈ প্ৰমুখ্যে কৰি বিষয়ববীয়াসকলৰ উপৰিও স্থানীয় বহুসংখ্যক গণ্যমান্য বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় নিউজ ৰিপৰ্ট পোহৰ লাইভ 8 মহকুমা গ্ৰাম্য পুথিভঁৰালৰ প্ৰতিষ্ঠা দিৱস 2017 চনৰ 17 ডিচেম্বৰত এই অনুষ্ঠানটি জন্ম হৈছিল আৰু আমি এই প্ৰতিষ্ঠা দিৱসটি 6ষ্ঠ প্ৰতিষ্ঠা দিৱস হিচাপে উদযাপন আজি পবিত্ৰ ক্ষণত বা পবিত্ৰ দিনটোত কৰিছোঁ পুৱা আমি গছপুলি ৰোপণ তাৰপিছত পতাকা উত্তোলন তাৰপিছত শ্বহীদ স্মৃতি তৰ্পণ তাৰপিছত আমাৰ মুকলি সভাখন আমি আজি অনুষ্ঠিত কৰিলোঁ এই এটাইবোৰ অনুষ্ঠানতে বা আমাক সকলো কাৰ্যসূচীতে ৰাইজে যি ধৰণৰ সহায় সহযোগ বক্তব্য ৰাখিছে আমি তাৰ কাৰণে নিজকে ধন্য মানিছোঁ মহকুমা গ্ৰাম্য পুথিভঁৰাল সন্থা 2017 চনৰ পৰা চলাই থকা হৈছে বিভিন্ন ঠাইত ইয়াৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে আজি আমি মুকলি সভাখন আমি আহি পালোহি এই নকছাৰী এৰা গাঁৱৰ অৰুণোদয় পুথিভঁৰাল আৰু যুৱ মণ্ডলৰ প্ৰেক্ষাগৃহত আমি ইয়াৰ ৰাইজৰ সহযোগত ইয়াৰ যিসকল জ্ঞান পিপাসু ব্যক্তি আছে তেখেতসকলৰ আন্তৰিক সহযোগিতাৰ মাজেদি আজি আমি উদযাপন কৰিলোঁ দিনটো খুব আনন্দৰে আমি সময়খিনি পাৰ কৰিলোঁ আমি আশা কৰিছোঁ আমাৰ অসমীয়া সমাজখন আমাৰ গাঁৱৰ যিটো ভেটি আছিলে সেই ভেটিটো সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে আমাৰ যদি গ্ৰন্থ অধ্যয়ন অভিযানটো আমাৰ নতুন প্ৰজন্মৰ মাজত আমি লৈ যাব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ গাঁৱৰ হয়তো যিটো অস্তিত্ব আছিলে সেইটো আমি ৰক্ষা কৰিব নোৱাৰিম আমাৰ সমাজ আমাৰ সংস্কৃতিক আমি ধাৱমান গতিত যিটো আমি আগবাঢ়ি যাব লাগে সেইটোত আমি যাব নোৱাৰিম গতিকে আমি আজিৰ এই ৰাইজক এই এৰা গাঁৱত আমি নকছাৰীত সকলো ৰাইজক আহ্বান জনাইছোঁ যাতে আমাৰ প্ৰতিটো পৰিয়ালত আমি গ্ৰন্থ অধ্যয়নৰ যিটো মাদকতা সেই মাদকতা যাতে আমি তেওঁলোকৰ মাজত বিস্তাৰিত কৰিব পাৰোঁ আৰু আমি ভৱিষ্যত সমাজখনক যাতে আমি সুৰক্ষিত কৰিব পাৰোঁ যোৰহাটবাসীৰ বাবে সুখবৰ নগৰৰ মালৱালীত হিন্দুস্তান পেট্ৰলিয়ামৰ RP ফুয়েল ষ্টেচন মুকলি ৰাইজৰ বাবে RP ফুয়েল ষ্টেচনত ডিজেলৰ লগতে পেট্ৰল পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈ উপলব্ধ হ'ব যোৰহাটবাসীৰ কাষত আপোনালোকৰ মৰমৰ RB ফুয়েল ষ্টেচন
ঠিকনা যোৰহাট মালোৱালী।